यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। सरकारी সংস্থাপনৰ সীমাবদ্ধতাই বিজ্ঞানসন্মত গোপালন, গাহৰি পালন, ছাগলী পালন, কুকুৰা, হাঁহ পালন জীৱিকা নিৰ্বাহৰ অন্যতম পথ হ'ব পাৰে বুলি প্ৰতীয়মান হৈছে, যাৰ বাবে প্ৰয়োজন ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ। বৰ্তমানে উদ্যমী যুৱক যুৱতীয়ে পশুপালনৰ জৰিয়তে স্বয়ং স্থাপিত হৈ এক যুগাত্মক দিশৰ সন্ধান দিছে, যিয়ে ৰাজ্যখনক কণী, মাংস, গাখীৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সফল গোপামৰ বাবে যেনেদৰে পৰিপুষ্টি, নিয়মীয়া প্ৰজনন আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজন, তেনেদৰে প্ৰয়োজন এটা বিজ্ঞানসন্মত গোহালিৰ। এই ক্ষেত্ৰত গোহালি নিৰ্মাণৰ বিজ্ঞানসন্মত দিশ আৰু মজিয়াৰ ধৰণৰ প্ৰসংগত খানাপাৰাত থকা চৰকাৰী পশুধন পামৰ প্ৰবন্ধক ডাঃ দিলীপ কুমাৰ নাথে এনেদৰে কয়। আদৰ্শ পাম এখন প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমতে আমি ঠাই সিলেকশ্যনটো অতি প্ৰয়োজনীয়। ঠাই কেনেকুৱা সিলেকশ্যন কৰিম? ঠাইটো সাধাৰণতে ওখ, পানী জমা নোহোৱা ঠাইত ফাৰ্মখন হ'ব লাগে আৰু বজাৰৰ পৰা অতি ওচৰত হ'ব লাগে, যাতে ইয়াৰ প্ৰডাকশ্যনটো বজাৰ পায়। ঠাইখন ওখ এইকাৰণে হ'ব লাগে যাতে ড্ৰেইনেজ ছিষ্টেমটো অতি সুচাৰুৰূপে হয়, কাৰণ গোহালিখন জেকা হ'লে বেমাৰ আজাৰে আগুৰি ধৰিব। সেইকাৰণে ঠাই সিলেকশ্যন অতি প্ৰয়োজনীয়। ঠাই সিলেকশ্যন কৰাৰ পিছত আহিল গোহালিটো কেনেকৈ বনাব। গোহালিটো সাধাৰণতে বতাহ আৰু ৰ'দ পৰা হ'ব লাগে। সদায় দক্ষিণ আৰু উত্তৰমুৱা যদি ঘৰ হয়, তেনেকুৱা ক্ষেত্ৰত তাত বতাহ বলা বা ৰ'দ ফ্ল'খন সদায় ৰ'দ পৰা হ'ব লাগে। গতিকে সেইকাৰণে দক্ষিণ আৰু উত্তৰমুৱা হ'লে ফ্ল'খন সদায় শুকাই থাকে আৰু ৰ'দ পৰা হয়। তাৰপিছত ফ্ল'খন আমি সদায় শুকান কৰি ৰাখিব লাগে। সেইকাৰণে আমি ঘৰটো সজাওঁতে এনেকুৱা সজাব লাগে যাতে হাফ ৱাল হ'ব লাগে, বেছি ওখ হ'ব নালাগে। ৱালখন সদায় 3 ফুট বা 2.5 ফুট ওখ হ'ব লাগে। চাৰাউণ্ডিং ওপৰত নেট হ'ব লাগে। যদিও আমাৰ ফাৰ্মখনত নেটটো হৈছে, প্ৰায় এতিয়া নেটটো হোৱা নাই, হ'ব, মানে নেটটো এতিয়া আহিছে। তাৰপিছত ফ্ল'খন কেনেকুৱা হ'ব লাগে সেইটো আমাৰ এটা ইম্পৰ্টেণ্ট। আৰু 2 ধৰণৰ আছে। গৰুটো আমি কেনেকৈ পালন কৰিম? আমি হেড টু হেড, টেইল টু টেইল, এইটো আমাৰ সদায় এইটো কনভেনশ্যনেল বাৰ্ণ ছিষ্টেম। কনভেনশ্যনেল বাৰ্ণ ছিষ্টেম আমাৰ ইয়াত এই ফাৰ্মখনত আমি কনভেনশ্যনেল বাৰ্ণ ছিষ্টেম হিচাপে পালন কৰোঁ। এটা অপেন ছিষ্টেম আছে যিটোত আচলতে খৰচ কম, যিটো গাঁও লেভেলত অপেন ছিষ্টেমত কৰিব পাৰে। অপেন ছিষ্টেম কৰিলে এটা ভাল, গৰুটোৰ এক্সাৰচাইজ ভাল হয়, খাদ্য কমকৈ লাগে আৰু বেমাৰ আজাৰ কমকৈ হয়। কিন্তু আমি অতি কম ঠাইত কৰিবলৈ হ'লে আমি কনভেনশ্যনেল ছিষ্টেমত যাব লাগিব। কনভেনশ্যনেল বাৰ্ণ ছিষ্টেম 2 ধৰণৰ। এটা হৈছে আমি হেড টু হেড হিচাপত পুহিব পাৰোঁ আৰু এটা টেইল টু টেইল। এতিয়া ছিংগুল ৰ' পাতিব পাৰোঁ, আমি ডাবুল ৰ' কৰিব পাৰোঁ। আমাৰ ফাৰ্মখনত টেইল টু টেইল ডাবুল ৰ' ছিষ্টেম, টেইল টু টেইল ডাবুল ৰ' ছিষ্টেম আমাৰ ইয়াত পালন কৰা হয়। এইটো আমি এই ফাৰ্মখন তেনেকৈ প্ৰতিষ্ঠা হৈছে। ইয়াৰ ক্ষেত্ৰত ফ্ল'খন আমাৰ মেনেজমেণ্ট কেনেকৈ কৰিম এইটো এটা ইম্পৰ্টেণ্ট। ফ্ল' শ্লিপাৰী হ'লে গৰু পৰি পেলাই বহুত ইনজিঅ'ৰ হয়। আমাৰ এইখন ফাৰ্মতো কেতিয়াবা ফ্ল' শ্লিপাৰী হোৱা দেখা যায়, কিন্তু মাজতে আমি ফ্ল'ৰখন ভালকৈ আকৌ ৰাফ কৰিছোঁ। ৰাফ কৰিবলৈ হ'লে বৰফি ছিষ্টেমত কাটিব লাগে ফ্ল'ৰখন। আমি ইয়াত বৰফি ছিষ্টেমত কাটিছোঁ আৰু কিছুমান ক্ষেত্ৰত আমি জাষ্ট ৰাফ কৰিছোঁ, যাতে ফ্ল'ৰখন পিছল খাই নাযায়। আৰু ফ্ল'ৰখন বনাওঁতে অলপ এঢলীয়া কৰিব লাগে, মেনজাৰৰ পৰা ড্ৰেইনলৈকে এঢলীয়া হ'ব লাগে, যাতে ড্ৰেইনেজটো ভাল হয়। ড্ৰেইনেজটো ভাল হোৱাৰ কাৰণে আমি এঢলীয়া কৰিব লাগে আৰু সদায় ফ্ল'ৰখন ডিছইনফেকশ্যন কৰিব লাগে। কেতিয়া আমি এইখন ফ্ল'ৰত ব্লিচিং পাউডাৰ দিব লাগে আৰু ফেনাইলেৰে আমি ডিছইনফেকশ্যন সদায় কৰিব লাগে, যাতে ফ্ল'ৰখন শ্লিপাৰী নহয়। এইটো ফ্ল' মেনেজমেণ্টৰ অতি ইম্পৰ্টেণ্ট কথা। আদৰ্শ গোপাম আন 10জন উদ্যমীৰ বাবে আদৰ্শৰ কাৰণ হ'ব পাৰে,
কিয়নো আদৰ্শ পামে গোহালিৰ পৰা সামগ্ৰিক ব্যৱস্থাপনাত বিজ্ঞানসন্মত দিশসমূহক অধিক গুৰুত্ব দিয়ে ফলত উৎপাদন ব্যয় কমোৱাৰ লগতে গুণগত উৎপাদনে অধিক আয়ৰ পথ প্ৰশস্ত কৰে নলবাৰী জিলাৰ মুকালমুৱাৰ ক্ষুদিৰাম ডেকা এজন আদৰ্শ গোপালক হিচাপে প্ৰতিষ্ঠিত নিবিড় পদ্ধতিত বৰ্ণসংকৰ গাই গৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত পালন কৰিছে আনকি গাঁঠি ফুলা ৰোগ কমাবলৈ ৰাবাৰ মেট ব্যৱহাৰ কৰিছে গোপালনেৰে স্বয়ং স্থাপিত ক্ষুদিৰাম ডেকাই কয় এনেদৰে আপুনি এই পশুপালন খণ্ডটোলৈ কিয় আহিল বা অন্য ব্যৱসায়ৰ কথা কিয় নাভাবিলে ইয়াত লাভালাভটো বেছি আৰু নিজে মই প্ৰেক্টিকেলি 8 বছৰমান হেৰি কৰিছিলোঁ এই মানে গাই গৰু পালনৰ জড়িত আছিল পালন কৰিছিলোঁ ক'ত আছিল এইটো জাগিৰোডত আছিল মোৰ খুৰাৰ ঘৰত খুৰাৰ পৰা মই ট্ৰেইনিংখিনি লৈছোঁ এইখিনি আপুনি কেনেধৰণে আৰম্ভ কৰিলে মই প্ৰথমতে এজনী হেৰি মাইকী কিনিছিলোঁ তাৰ পৰা লাহে লাহে বাঢ়ি গৈছে আৰু বাঢ়ি যোৱাৰ পিছত ইনকামটো ভাল হৈছে আৰম্ভণিতে কিমান গাখীৰ পাইছিল আৰম্ভণিতে মই 20-30 লিটাৰ পাইছিলোঁ তাৰপিছত এতিয়া মোৰ হেৰি 100 পাৰ হৈ গৈছে 100 যেতিয়া প্ৰতিজনী গাই গৰু ক্ষীৰতি থাকে তেতিয়া গাখীৰ উৎপাদন কিমান পায় মোটামুটি 80-90 মান পোৱা যায় 80-90 মান থাকে নহয় তাৰপিছত গাভিন থাকে তাতে সেইবোৰ হেৰি দি পেলাই আৰু কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত কেনেধৰণে আপুনি সা সুবিধাটো পাইছে মই এইটো ভেটেৰিনেৰীৰ লগত যোগাযোগ কৰোঁ তেওঁলোকে খবৰ দিয়াৰ পিছত পঠাই দিয়ে এই যে আপুনি আপোনাৰ চাহিৱাল আছে বা এইটো আছে এইটো আপুনি নিজে কৈ দিয়ে নে মোক এটা চাহিৱালৰ বেজি লাগে কেতিয়াবা কোৱা যায় কেতিয়াবা তেখেতসকলে নিজে দিয়ে নহয় এতিয়া আপুনি এতিয়া যিকেইটাত আছে গোটেইকেইটাই আপোনাৰ মানে এইচএফ ক্ৰছ বা জাৰ্চি নে আন কিবা আছে ক্ষীৰতিৰ ভিতৰত হেৰি অষ্ট্ৰেলিয়ান আছে দুজনী আৰু এইচএফৰ আছে দুজনী 7জনী ক্ষীৰাও মই এতিয়া চাহিৱাল নাই চাহিৱাল এটা আছে নহয় আপুনি এই যিটো গাখীৰ উৎপাদনৰ ক্ষেত্ৰত গাখীৰৰ গুণাগুণৰ ক্ষেত্ৰত কোনটো বেছি পাইছে বা কোনটো ভাল পাইছে গাখীৰৰ গুণাগুণটো চাহিৱাল আৰু এই অষ্ট্ৰেলিয়ানৰ বেছি ভাল হয় না এই উৎপাদিত গাখীৰখিনি আপুনি কেনেধৰণে বিক্ৰী কৰি আছে বা বিপণন কৰি আছে আমাৰ ইয়াতে হোটেল এখন আছে কাজিৰঙা হোটেল হয় এই কাজিৰঙা হোটেলত গোটেইখিনি গাখীৰ লৈ যায় তাত নিফালে চানা ফাটা গাখীৰখিনি প্ৰতি লিটাৰ গাখীৰত কিমান দাম পায় আপুনি ইয়াতে মই 50 টকাকৈ পাওঁ 50 টকাকৈ পাম বাৰু দানাৰ ক্ষেত্ৰত আপুনি কি ধৰণৰ ব্যৱস্থা লৈছে দানাটো মই এতিয়া হেৰি সিজা দানা খুৱাওঁ মচুৰৰ দালি মাহৰ দালি এইটো নিজাকে বনাই নে কি আনে আপুনি কি দিয়ে এই যেতিয়া দানাটো বনাই কি দিয়ে মই প্ৰথম দিওঁ হেৰি কিষাণ দানাটো দিওঁ তাৰ লগত চাপৰটো থাকে তাৰপিছত মাটিমাহ মচুৰৰ দালিটো সেইটো সিজাই পেলাই দিয়া যায় আৰু বেচনটো থাকে মোৰ সেইটো আপুনি মানে জাগিৰোডত যিখিনি শিকি আছে সেইমতে কৰি আছে যিখিনি মানে কৰি আছে বাকি ভ্যাকসিনেশনখিনি কিন্তু মোৰ ভেটেৰিনেৰীৰ পৰা আহে নিয়মীয়াকৈ দি যায় পেলুৰ ঔষধ নিয়মীয়াকৈ দি যায় এইটোৰ পিছত আপোনাৰ এটা কি অভিজ্ঞতা হৈছে যে আমাৰ যিবোৰ ল'ৰা এতিয়া আনএমপ্লয়েড হৈ আছে বা তেওঁলোকে এনেকৈ গাই গৰু কিমানটা গাই গৰু পালন কৰিলে এজন যুৱকে তেওঁৰ পৰিয়ালটো চলাই থাকিব পাৰে এইটো আপোনাৰ মই জনামতে 4জনী ভাল গৰু হলে 12জনীয়া পৰিয়াল এটা ভালকৈ চলে 4জনী কামখিনি কিন্তু নিজে কৰিব লাগিব আৰু আমি দেখিছোঁ আপুনি আপোনাৰ ফ্লোৰ মেনেজমেণ্ট আপুনি এই যে পেডটো কিয় লগালে পেডৰ সেইটো ধাৰণাটো ক'ৰ পৰা মই ধাৰণাটো যে মানে গৰুবিলাকে গাভিন গৰু থাকিলে কিছুমান পিছল খাই পৰে প্ৰথম কথা সেইটো আৰু খুৰাটো দীঘল নহয় আৰু খুৰাটো দীঘল নোহোৱাৰ কাৰণে এইটো বস্তু ভাল আৰু অৰ্থাৎ গাঁঠি ফুলা তেনেকুৱা বেমাৰ চেমাৰ নহয় এতিয়া মোৰ গোহালিত বেমাৰ নাই বা আপুনি কোনো ধৰণৰ মাষ্টাইটিছ এইবোৰ বা অহাৰ ফুলা বেমাৰো পোৱা নাই সেইটো পাইছোঁ সেইটো পোৱালি দিয়াৰ পিছতে হয় এইটো মিল্ক ফিভাৰটো এজনী ৰৈছিলে এতিয়া আপোনাৰ এতিয়া নাই এতিয়া ঠিক চব ঠিক আছে কেলছিয়াম আপুনি যথেষ্ট পৰিমাণে দিয়ে গাভিনীৰ সময়ত দিওঁ কেলছিয়াম দিম আইৰণটো খুৱাই আৰু যিটো ক'লোঁ যে সাধাৰণতে মাষ্টাইটিছ পোৱালি দিয়াৰ বা গাখীৰ খোৱাৰ যদি আমি সময়ত ব্যৱস্থা এইটো ক্ষেত্ৰত আপুনি কি কৰে ডিপিং কৰে নে কিট ডিপিং কৰে নে ডিপিংটো অৰ্থাৎ বা আপুনি এণ্টিছেপ্টিক চলিউশ্যনত মই তেনেকুৱা বস্তু ব্যৱহাৰ নকৰোঁ মই বেছিভাগ তাৰমানে গৰম পানীৰে সেক দিওঁ তাৰপিছত মেষ্টালেট মলমটো দিওঁ নহয় যেতিয়া আপুনি সাধাৰণতে প্ৰতিবাৰ গাখীৰ খিৰোৱাত আপুনি কেনেধৰণে আপুনি গাখীৰ খিৰোৱাটো কৰে খিৰোৱাটো মই হেৰি প্ৰথমতে বাঁহটো চাফা কৰি লওঁ একদম চাফা কৰি লওঁ আৰু চাফা কৰি লৈ তাত গৰম পানী চাপানী ধুই তেতিয়া মই পোৱালিটোক লগাই দিওঁ পোৱালি দিয়াৰ পিছত পোৱালি খোৱাৰ পিছত যিখিনি বাঁহত গাখীৰ থাকে সেইখিনি মই উলিয়াই দিওঁ গোটেইখিনি গাখীৰ তাৰপিছত বাঁহটো হেৰি হৈ যায় অলপ ফিকি থাকে সেইখিনি বস্তু গৰম পানীৰে সেক দিলে আৰু মেকচাল বুলি এটা বস্তু আছে সেইটো বস্তু দি গৰম পানীত দি সেকি দিলে খুব আৰাম পায় গৰুটোৱে
বাৰু এতিয়া আপোনাৰ যিটো গাখীৰৰ আপোনাৰ বজাৰৰ কোনো চিন্তা নাই এতিয়া মোৰ চিন্তা নাই মানে বজাৰৰ কাৰণে আপোনাৰ চিন্তা নাই এটা নিয়মীয়াকৈ হৈ আছে গাখীৰৰ এটা বজাৰ পাইছে এতিয়া আপোনাৰ নেক্সট পৰিকল্পনাটো কি ভাবিছে আপুনি মই এতিয়া ভাবিছোঁ এতিয়া লাহে লাহে বাঢ়ি আছে গৰু আৰু গোহালি ছোৱালী বনাব লাগিব আৰু এই ঘাঁহটো আপুনি কেনেধৰণে ঘাঁহটো মোৰ চৰত এইটো হেৰি চিটোৱা যায় তাৰমানে মাকৈটো হয় আৰু কেতিয়াবা ভেটেনেৰীৰ পৰা হেৰি দিয়ে আপুনি মাকৈ তাতে যিটো মাকৈটো আপুনি এইটো কিমান খেতিত কিমান বিঘাত মাটি কৰিছে মই মোটামুটি 7 বিঘা 8 বিঘাত মাকৈ খেতিটো কৰোঁ এতিয়া সেই ঘাঁহ আপুনি খুৱাই আছে এতিয়া সেই ঘাঁহটো আৰু মাকৈখিনি আপুনি পিছত বিক্ৰী কৰিব আপুনি দানাত ব্যৱহাৰ কৰিব পাৰে সেইটো দানাত যোৱাবাৰ কৰিছিলোঁ এইবাৰো কৰিম সেইটো দানাত হেৰিত ব্যৱহাৰ কৰিব গতিকে তাৰ কাৰণে আপোনাৰ উৎপাদন ব্যয়টোত যথেষ্ট মানে হেৰি হৈছে খৰচো হয় আৰু সেইমতে খৰচটো পোৱাও যায় যেতিয়া আপুনি যদি ঘাঁহখিনি নিজৰভাৱে দিয়ে তেতিয়াহ'লে যিটো কোম্পানী যিটো দানা যিটো সেইটোতকৈ আপোনাৰ কমত হয় অলপ কমত হয় অলপ নহয় বহুত কমতে হয় বাৰু আপুনি যিখিনি গোবৰ এই গোবৰখিনিৰ ক্ষেত্ৰত আপুনি কেঁচু সাৰ বনোৱাৰ কথা ভাবিছেনে মই এইটো ভবা নাই তাৰমানে এতিয়া জাগাও নাই তেনেকুৱা জাগা মই খালতে পেলাই দিওঁ খালটো মাৰি আছোঁ তাত আপুনি কেঁচু সাৰৰ কথা আপুনি ভাবিব পাৰে সেইটো পাৰোঁ কিন্তু ঘটনা হৈছে কি মই সিমান ভালকৈ নাজানো এইটো যদি আপুনি প্ৰশিক্ষণ লয় তেতিয়াহ'লে আপোনাৰ কেঁচু সাৰখিনি আপুনি কেঁচু যিটো আপুনি অকণমান কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যদি আপুনি যোগাযোগ কৰে নলবাৰীত তেতিয়া আপোনাক শিকাই দিব আৰু তেতিয়া আপুনি কেঁচু সাৰৰ আপুনি কৰক কাৰণ আপোনাৰ যিটো ঠাই কম গতিকে আপুনি যদি সেই গোবৰখিনি যদি কেঁচু সাৰলৈকে আপুনি কৰে আপোনাৰ এটা যথেষ্ট হেৰিও আছে আপুনি পাৰিব গতিকে সেইটো আপোনাৰ এটা অতিৰিক্ত আয়ৰ হেৰি হ'ব এতিয়া কথা হ'ল আপুনি বিভিন্ন সংগ্ৰামৰ মাজেৰে অহা মই জনাত আপুনি বিভিন্ন সংগ্ৰামৰ মাজেৰে আহি আজি নিজে স্ব-নিৰ্বাচন হৈছে আমি এতিয়া অৰ্থনৈতিক আন্দোলনৰ কথা কওঁ গতিকে এই অৰ্থনৈতিক আন্দোলনৰ বাবে আমাৰ ল'ৰাসকলে কি কৰিব লাগিব যিসকলে চাকৰিৰ পিছত এতিয়াও দৌৰি আছে সেইসকলক আপুনি কি কয় তেখেতসকলে চাকৰিৰ পিছত দৌৰিব নালাগে শিক্ষাটো ভাল শিক্ষা চবেই লৈছে শিক্ষাটো লৈ নিজে এনেকুৱা মই যেনেকুৱাকৈ কৰিছোঁ এনেকুৱাকৈ যদি তেওঁলোকে আৰম্ভ কৰে যদি তেতিয়া খুব সুন্দৰ ইনকাম হ'ব এখন গোপামত চেউৰী গাভিনী আৰু পোৱালিৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ওপৰত আৰ্থিক সফলতা নিৰ্ভৰ কৰে যিদৰে পোৱালি এটা চেউৰী হৈ গাভিনী হোৱালৈকে প্ৰয়োজনীয় পৰিপুষ্টি প্ৰজনন আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজন এই সম্পৰ্কে প্ৰবন্ধক ডাক্তৰ দিলীপ কুমাৰ নাথে কয় এনেদৰে পোৱালি যেতিয়া প্ৰথমতে পোৱালি হোৱাৰ সময়ত আমি পোৱালি হয় কেইদিনমান আগৰ পৰাই আমি আচলতে গাইজনীৰ মেনেজমেণ্ট কৰিব লাগে পোৱালি হোৱাৰ আগৰ পৰাই আমি পোৱালি হোৱাৰ আগতে আমি ডিৱাৰ্মিং কৰিব লাগে গাইজনীক যাতে পোৱালিটো পেলু নাহে তাৰপিছত পোৱালি হোৱাৰ আগৰ মেনেজমেণ্টৰ কথা হৈছে পোৱালিটো যেতিয়া হ'ব পোৱালি হোৱাৰ লগে লগে আমি নেভেল কৰ্ড প্ৰথমতে কাটিব লাগে নেভেল কৰ্ড কাটি তাক আমি টুইষ্টিং কৰি তাক ডিছইনফেক্টেণ্ট 3-4 দিনেৰে আনি ডিছইনফেক্টেণ্ট কৰিব লাগে যাতে নেভেল কৰ্ডেৰে বেছিভাগ ইকোলাই ইনফেকশ্যন হয় তেতিয়া জয়নিল হ'ব পাৰে আমি সেইকাৰণে জয়নিলৰ পৰা বাচিবলৈ হ'লে নেভেল কৰ্ড ট্ৰিটমেণ্ট কৰিব লাগিব নেভেল কৰ্ড তাৰপিছত আহিল পোৱালিটোক আমি কিমান গাখীৰ খুৱাম গাখীৰ সাধাৰণতে জন্মৰ পিছত কলষ্ট্ৰাম খুৱাব লাগে যাতে তাৰ প্ৰথম হেৰিটো শৌচটো ওলাই যায় ভিতৰৰ হেৰিটো ওলাই যায় আমি কলষ্ট্ৰাম 1/10 বডি ৱেটত খুৱাব লাগে 1/10 অফ দ্য বডি ৱেট তাৰপিছত আমি এমাহলৈ বা 3 সপ্তাহলৈ 1/10 খুৱাই তাৰপিছত আমি 1/5 বা 1/6 কৰিব লাগে বডি ৱেট বাঢ়িব গতিকে গাখীৰ খোৱা প্ৰচেছটো অলপ কমিব তেতিয়া 3 মাহৰ পিছত আমি আচলতে তাক ৰেচন দিব লাগে পোৱালিটোক যাতে আমি কাফ ৰেচন আনি আমি লাহে লাহে গাখীৰ খোৱাটো বন্ধ কৰিব লাগে নহ'লে আমাৰ কি হয় প্ৰডাকশ্যনত হেম্পাৰ হয় মানে গৰুটোৱে গাখীৰ বেছি খাই দিয়ে সেইখিনি আমি চেলত যাব পাৰোঁ গতিকে পোৱালিটোক আমি গাখীৰ খোৱা তেতিয়া বন্ধ কৰোঁ আনহাতে পোৱালিবিলাকক ডিৱাৰ্মিং এটা ইম্পৰ্টেণ্ট পোৱালিক ডিৱাৰ্মিং ক্ষেত্ৰত আমি 3 সপ্তাহত আমি ডিৱাৰ্মিং কৰিব লাগে কিন্তু আজিকালি 1 সপ্তাহৰ পৰা ডিৱাৰ্মিং কৰিব পাৰি কিন্তু 3 সপ্তাহৰ ভিতৰত আমি ডিৱাৰ্মিং কৰিব লাগে তাক পেলু ঔষধ খুৱাব লাগে পেলু ঔষধ খুৱাই তাৰপিছত পোৱালিটোক আমি তেনেকৈ কাপছেডলৈ লৈ গৈ তাক মেনেজমেণ্ট কৰিব লাগে কামৰূপ জিলাৰ পকুৰাজ চক্ৰৰ তিনিখৰীয়া গাঁৱৰ হেমকান্ত ৰাভা এজন প্ৰগতিশীল পশুপালক তেখেতে বৰ্ণশংকৰ গাই গৰুৰ পৰা দৈনিক 40-50 লিটাৰ গাখীৰ উৎপাদন কৰি আছে পশুধন আৰু হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত হেমকান্ত ৰাভা আৰু পদ্মিনী ৰাভাই কয় এনেদৰে
ৰাভা আপুনি এই দুগ্ধ পামৰ লগত অৰ্থাৎ এই গো পালনৰ লগত কেতিয়াৰ পৰা জড়িত? মই আপোনাৰ 88-89ৰ পৰা তাৰমানে এই প্ৰথম এজনী গাই আনিলোঁ। আনাৰ পিছত তেতিয়া আমাৰ ভেটেনাৰীৰ প্ৰদীপ নিয়োগ ছাৰ আছিল। তেখেতে মোক ভাল পৰামৰ্শ দিছিলে যে তুমি এনেকৈ কাম কৰা, গৰুত ভাল লাভ এটা আছে বুলি ক'লে। এই প্ৰদীপ নিয়োগ ছাৰ কোৱাৰ পিছৰ পৰা মই তাৰমানে এতিয়ালৈকে 88-89ৰ পৰা তাৰমানে গৰু এতিয়ালৈকে চলি আছে আৰু আজি আপোনাৰ 2021-21লৈকে চলি আছে এতিয়ালৈকে। প্ৰথম থলুৱা আছিল, থলুৱাৰ পাছত তেখেতে ক্ৰছ আনবা দিলে, ক্ৰছৰ পৰা আৰু তেনেকৈ আহি প্ৰযোজন কৰি বহুত ডেভেলপ হৈ আহি গ'ল। তেতিয়াতো বহুত গৰু মই বিকিলোঁ, প্ৰায় 80-90টামান মই গৰু বিকিলোঁ। এতিয়া আছে আপোনাৰ 4জনী, তাৰপৰা 3টা পোৱালি আছে, এজনী মৰিলে, 7টা আছে। গাখীৰ উৎপাদন কিমান? গাখীৰ আপোনাৰ এনে 15 লিটাৰমান কি গড়ে হয়, 15-14। তাৰমানে আপোনাৰ এনেকৈ 50 লিটাৰটো আপোনাৰ দিনটোত থাকে আৰু দিনটোত থাকে 50 লিটাৰ গাখীৰ থাকে। বাৰু এই গাই পালনৰ ক্ষেত্ৰত আপুনি এইটো কথা ভাবে এনে যে 4-5টা গাই গৰু থাকি এটা পৰিয়াল ধুনীয়াকৈ চলিব পাৰে? হয় ছাৰ, 4-5টা গাই যদি থাকে তেতিয়াহ'লে সুন্দৰ কি মানে পৰিয়াল এটা মানে পোহপালন দিব পাৰে। তাৰমানে আপোনাৰ আমাৰ হিচাপটো হ'ল গড়ে তাৰমানে আপোনাৰ 14 লিটাৰ কি যদি গাই এজনী দিয়ে, তাৰমানে তেতিয়া বছৰত সি 2,10,000 মান টকা আহি যায়। তাৰমানে আপোনাৰ 1 লাখ টকা খৰচ ধৰক, 1,10,000 মান টকা ৰাহি হয়। তাৰপাছত আৰু ভিজিট আছে, কিবা আছে, এনেকৈ 12-15 হাজাৰ টকা গুচি যায়। তাৰমানে 90-95 হাজাৰ টকা মূলধন বাচি যায় আৰু প্লাছ থাকিলে আপোনাৰ গাইটো থাকিল, পোৱালিটো থাকিল, পোৱালিটোৰ পৰা ৰাহি হৈ যায়। তেনেকৈ আপোনাৰ মোৰ হিচাপটো হ'ল কি, মোৰ 4জনী গাই হ'লে মোৰ বছৰে চব খৰচ যায় তাৰমানে 4,40,000 মান টকা আহি যায়। গতিকে আপুনি ভাবে আমাৰ ল'ৰাই এই চাকৰি বিচৰা সলনি গাই গৰু পালন কৰিব পাৰে? হয়, পাৰে। গাই গৰু পালন কৰিব পাৰে চাকৰিৰ সলনি। তাৰমানে গাই গৰুৰ লগত আৰু প্লাছ আপোনাৰ মুৰ্গী থাকিল, হাঁহ থাকিল, ছাগলী থাকিল। হয় ৰাভা, আপুনি কওকচোন যে আমাৰ ল'ৰা ছোৱালীয়ে এই চাকৰি নিবিচাৰি এনেকৈ গাই পালন, সেই ল'ৰাই কি ক্ষেত্ৰত কাৰণ আপুনি যিটো আন্তৰিকতাৰে পৰিশ্ৰম কৰিছে, আমাৰ যিসকলে গো পালন কৰিব খোজে তেওঁলোকৰ কি গুণৰ প্ৰয়োজন বুলি আপুনি ভাবে? কি তেওঁলোকৰ মনত থাকিব লাগিব? এইটো তাৰমানে কি হয়, আপোনাৰ গৰুজনৰ লগত গোটেইখিনি মানে আপোনাৰ হেৰি হৈ থাকে। ধৰ খেতিটোও থাকিল, তাৰ লগত অলপ খেতি থাকিল, চব্জি খেতি, এনেকৈ উদ্যান শস্যৰ কিছু খেতি এনেকৈ আহি গ'ল তাৰ লগত এনেকুৱা হ'ল যেনে আপোনাৰ গো পালনৰ লগত যেনে আপোনাৰ ভেটেনাৰীৰ লগত ডাক্তৰ বা আমাৰ গোপাল মিত্ৰবিলাকত তাৰমানে ইপিঠি আমাৰ এই গোপালকখিনিৰ লগত এইটোৰ লগত সেইটোৰ লগত মানে সম্বন্ধ আছে। ঠিক তেনেকৈ আপোনাৰ এই গৰুটোৰ লগত আপোনাৰ তামোল আছে, ঘাঁহ আছে, চব্জি খেতি কৰিব পাৰে, তাৰপাছত আপোনাৰ ধানৰ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এনেকৈ গোটেইখিনিৰ লগত তাৰমানে সম্পৰ্ক থাকে। গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে বিজ্ঞানসন্মতভাৱে হাঁহ কুকুৰা পালন কৰি অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে। ইয়াৰ বাবে প্ৰয়োজন আগ্ৰহ আৰু বিভাগীয় বিষয়া, কৰ্মচাৰী, গোপাল মিত্ৰ, মহিষী কৰ্মীৰ আন্তৰিক সহযোগিতা। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি
কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ